মৰ্ণিং ওম চাইৰাম। আজি মোৰ 7 নম্বৰ চাই ব্ৰত। এয়া শুই উঠাৰ লগে লগে গৰম পানী খাওঁ যে, পূজা চূজা কৰি আহিলোঁ। এতিয়া আপোনাৰ 9:40 হ'ল। আমাৰ এৰিয়া মানুহ আকৌ আজি দেৰিকৈ উঠিছে, গা ধোৱা নাই বাৰু। গ'ল মোৰ ওচৰলৈ আৰু বদমাছ কামবোৰ কৰি থাকে নহয়। ষ্টাৰ্ট হৈ গৈছে আৰু বদমাছ কাম কৰা, বেয়া কাম নকৰে দেই মা। দিনটো ষ্টাৰ্ট কৰি দিওঁ আৰু কি হয় বা আজি দিনটোলৈ ন। ভালেই হ'ব, ভাল হ'ব বুলি ক'লে আৰু মগজটো যদি ঠাণ্ডা কৰি ৰাখে চব ভালেই হ'ব। কিছুমান কথা শুনিও যদি আপুনি নুশুনা ভাওজোৰে ভালেই হ'ব। প্ৰতিটো কথাতে যদি আপুনি ৰিয়েকশ্যন দিবলৈ যায় তেনেহ'লে ভাল হ'ব লগা থকা এটাও বেয়া হৈ যাব। সকলোৰে মংগল হওক ভগৱান, বাবাক মই সেইটোৱে কওঁ, সকলোৰে মংগল কৰক। সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে, সকলোৰে মংগল হওক। আৰু মোৰ আকৌ বৃহস্পতিবাৰ হ'লে এনেকুৱা লাগে নহয়, গোটেই ঘৰটো যেন ধুই চাফা কৰি দিম। আচলতে মনটো পবিত্ৰ হ'লে চবেই পবিত্ৰ বোলে ন। কি ক'ম আৰু উপায় নাই। বেছি মানিবলৈ গ'লে বেছি প্ৰব্লেম হয় মানে, বহুত মানিব লাগিব। সেইকাৰণে যেনেকৈ আছোঁ তেনেকেই ঠিক। আমি যেতিয়া এনেকৈ কওঁ কৃষ্ণ এনেকৈ, কৃষ্ণ নকৰে বোলে এনেকৈ কৰে। বেছি যদি মানিবলৈ যায় একো এটা চুবও নালাগে, বুজি পাইছেনে? বিছনাখনত বাহিৰা গাই শোৱা হয়, মতা মানুহে বাথৰুমৰ পৰা আহি গা নোধোৱাকৈ বিছনাত পৰে, হয় নহয়? সেইকাৰণে বিছনাখনটো মেইন হয়, বিছনাখন চুবই নালাগে বোলে। সেইকাৰণে মই গা ধুই উঠাৰ পিছত বিছনাখন নুচোৱে। মানে ভয় লাগে পাপ লাগিব বুলি। এইফালে আমাৰ ছোৱালী, এইফালে মোৰ লাল চাহ। স্মাইল স্মাইল। চাহ নাখায় সৰু ছোৱালীয়ে। তুমি ৰুটি খোৱা, মই চাহ খাইছোঁ দেই মা। আমাৰ ৰিংকুৱে কাটিছে কলডিল। এইটো ভীমকলৰ নে? ভীমকল। এতিয়া মই এইকেইডাল কি কৰিম জানেনে? এইকেইডাল বেচনত বনালে ইমান ভাল লাগে, ৰিংকুৱে নাজানে মানে। ইয়াৰ মাজত থকা এই আডাল যে উলিয়াই দিব লাগে, টান নহ'লে এইকেইডাল। আমাৰ ৰিংকু গাঁৱত জন্ম হোৱাহে, কিন্তু বহুত কথা নাজানে, একদমেই নাজানে। আমি জানিলেও সি নাজানে মানে। সি মানে মোক চাই আছে মই কি কৰি আছোঁ। সি মানে মোক সোধে ভিডিঅ'টো আপুনি ক'লৈ পঠিয়াই দিয়ে, কি হয়, দিলেই নেকি এতিয়া লগালগ সেই বুলি সোধে। মই লাইভ ভিডিঅ' নিদিয়া নহয়। আৰু আমাৰ ৰিংকুৱে মানে কেমেৰাত ওলাবলৈ বেয়া পায়, মাজে মাজে ওলায় আৰু। এই মাজৰ এডাল উলিয়াই দিব লাগে। তাৰপিছত এইটো বেচনত লেটিয়াই ফ্ৰাই কৰি খাওক না, বৰ ভাল লাগে। মই বাৰু নাখাওঁ আজি, তথাপিও ন দেখাই দিছোঁ ৰিংকুক। সেইদিনাখন ফ্ৰিজতে বোলে ভৰাই থ'লে বেয়া হ'ল, পেলাই দিলে। এইটো ফ্ৰিজত ভৰাই থোৱা বস্তু নহয় নহয়, লগালগ খাব লাগিব। তোকো কৈছোঁ, চবকে কৈছোঁ, কিবা এটা বস্তু খাবলৈ বৰ সোৱাদ লাগে, গম পাইছেনে? কিন্তু তাত কষ্টও আছে। এইটো খোৱাৰ টাইমত ইমান ভাল লাগিব নহয়, কিন্তু কিছুমানে এই এৰুৱা এলাহতে পেলাই দিয়ে, বহুতে পেলাই দিয়ে বাৰু। ৰিংকুৰ বয়স বেছি হোৱা নাই দেই। ৰিংকুৰ কিমান চনত জন্ম ৰিংকু? 38 হ'ল নি? 88ত হৈছেনে তই? 88ত জন্ম ন? 1988? অঁ 1988, অঁ 88 হ'লে, অঁ 88 হ'লে মোৰ লগৰে হয় তই। মোৰ লগৰে, ময়ো 88তে জন্ম। 38 যে নহয় ৰিংকু, অকণমান ভালকৈ হিচাপবোৰ কৰিবিচোন। আজি হিচাপ কৰিব লাগিব বোলে, চাচোন কি কথা কয় বাৰু। সেইটো বাৰু আজি গোটেই দিনটোৱে লাগিব নি? হা কে মাহ, কে মিনিট, কে ছেকেণ্ড চব উলিয়াবি নি? অঁ 23/10 ছেপ্টেম্বৰ মানে তই? অঁ অক্টোবৰত তই জন্ম। এতিয়া মোক লগৰ এজনীয়ে ফোন কৰিছিলে, লগৰজনী পোৱালি এটা আছে, ল'ৰা এটা ছোৱালী এজনী। ল'ৰাটো জন্ম হোৱা ধৰক এবছৰ হৈ গ'ল আৰু। তাই মানে এতিয়া কৈছে ইমান ইমান কষ্ট, তাৰ বদলি ল'ৰা ছোৱালী পলাতকৈ এই গাহৰি এগাল পলাই ভাল বোলে।
চিঞৰিলে মানে গঁৰালৰ ভিতৰতে দানাখিনি দি দে, খাই পিনে সোমাই থাকিব। কিন্তু ল'ৰা ছোৱালী প্ৰতিটো সময়তে চাবই লাগিব। কথাটো চাবলৈ গ'লে সঁচাই দেই। মই বোলো তই এনেকুৱা কথাও কওঁনে বোলো। সঁচাকৈ দেই, ল'ৰা ছোৱালীৰ লগত যে আগৰ মানুহবোৰৰ ইমান ঝামেলা নাছিলে। যুটীয়া পৰিয়াল, মানুহ ধেৰ চাব পাৰে ন। মই কণ্টেইনাৰ অৰ্ডাৰ দিছিলে ইয়াত পাচলি ভৰাই থ'ব পাৰি। এতিয়া সৰু সৰু পাচলিবোৰ এইবোৰ কণ্টেইনাৰত ভৰাই থ'ম। পানীবোৰ টোপ খাবলৈ এইবোৰ দেখিছেনে, জালনা আছে। এয়া দেখিছেনে, ভাগে ভাগে পাচলি ভৰাই দিলোঁ ধুনীয়াকৈ। এই কেৰেলা, কুন্দুলি, পটল, লেচেৰা, মূলা। আজি মোৰ দুপৰীয়া লাঞ্চ হৈছে কল আৰু আপেল। ছোৱালীয়ে চেৱৈ নাখায়, চাগু নাখায়, এতিয়া অকণমান খায়, বাকীখিনি পেলাই দিয়ে। বেয়া লাগে নহয় তেনেকৈ। তাৰপিছত কি খুৱাওঁ আকৌ এতিয়া চুজি বনাই আনিছোঁ। খাই নাখায় ভগৱানে জানে। ভাগৰি পৰোঁ আৰু। কৰ্ণফ্লেক্স, চকোচ চব আনি থৈছোঁ, নাম নলয় খোৱা। কাৰোবাক দেখিলে অকণমান খাওঁ বুলি লয় আৰু। এগাল যে বনাই দিলোঁ, নাখায় নহয়। এতিয়া কাপোৰটো চেঞ্জ কৰি দিলোঁ আৰু। মই কিন্তু এই ফ্ৰকটো ইমান ভাল পাওঁ ন। আৰিয়া বাৰ্থডে কোনোবাই দিছিলে, বৰ মৰম লাগে তাইক। চাওঁ মা, চুলিখিনি বান্ধিব নিদিয়ে আজিকালি আকৌ। ইমান ধুনীয়া লাগিছে চাওঁ। অ' এজনী হিৰ'ইন দেখোন। মে হিৰ'ইন হো, কেনেকৈ মে হিৰ'ইন হো, মে হিৰ'ইন হো। সৰুৰ পৰা ঘৰখনত আপুনি যেনেকৈ দেখিব, যি দেখিব সেইটোৱে আপুনি শিকিব, নহয় জানো। আমাৰ ঘৰখন কৈছোঁ নহয় বহুত সহজ সৰল, তেনেকেই ডাঙৰ দীঘল হৈছিলোঁ। আৰু সেই হিচাপেই ধৰক আমাৰ এটা ধাৰণা আছিলে, প্ৰেম শব্দটো এটা পবিত্ৰ শব্দ, যিটো মানে প্ৰেমটো সকলোৱে নাপায়। সেইকাৰণে মানে মোৰ মনত এটাই ভাবিছিলে, যোনে ভাল পায় তাক মানে একদম মানে হিয়া উজাৰি ভাল পাব লাগে। ঠিক তেনেকৈ ময়ো কাৰোবাক ভাল পাইছিলোঁ। তাৰপিছত কি হ'ল জানেনে, ভগৱানে যি কৰে ভালেই কৰে বুলি যে কয়, থুলমূলকৈ কৈ থওঁ আৰু। ইমানেই প্লে বয় আছিলে, মোৰ জেগাত মোক ভাল পাইছে, বেলেগ জেগাত বেলেগক ভাল পাইছে, বেলেগ জেগাত বেলেগক ভাল পাইছে। কিন্তু এদিন কি হ'ল জানে, মই মেট্ৰ' চিনেমাখন চাইছিলোঁ। মেট্ৰ' চিনেমাখনত এই শিল্পা চেট্টিৰ হাজবেণ্ডটোৱে, শিল্পা চেট্টিয়ে যে বেলেগক ভাল পায়, ঠগি থাকে। সেই চিনেমাখন চাই মোৰ মানে মগজত এটা খেলালে, গম পাইছেনে। কিন্তু ভগৱানে সঠিক টাইমত সঠিক বস্তু পঠায় বুলি যে কয়, সেই মেট্ৰ' চিনেমাখন চাই মই মানে অকণমান ইনভেষ্টিগেশ্যন কৰিব ল'লোঁ। সঁচাকৈয়ে ওলালে নহয়, গম পাইছেনে। ভাল পাইছে মোৰে ফ্ৰেণ্ড এজনীক ভাল পাইছে। তাইক আকৌ ভাল পাইছে যেনিবা বেলেগ ঠাইত। তাইকতো বেয়া চাৰিলোঁ, তাইৰ গাতো ভুল নাছিলে, আমি নাজানো। কিন্তু মই এনেই ধৰিছিলোঁহে নামটো কোৱাৰ লগে লগে, নামটো মেনশ্যন কৰিব নোৱাৰোঁ যিহেতু। তাই বুলি ধৰিছিলোঁ, কিন্তু সঁচাকৈয়ে ওলালেগৈ। ডাউটটো মানে আৰু সদায় ভাল পোৱাটো কমজুৰি বুলি ধৰিব নালাগে, ষ্ট্ৰং, নিজকে ষ্ট্ৰং হিচাপে ল'ব লাগে। আমি মানে মানুহবোৰ এনেকুৱা হয়, কাৰোবাক ভাল পালে হিয়া উজাৰি ভাল পাওঁ, নিজতকৈ বেছি ভাল পাওঁ। সেইটো কাৰণে আমাৰ বেছি প্ৰব্লেম হয়, আৰু সেইটোৱে মোৰ প্ৰব্লেম হৈ গ'ল। বাকীখিনি পিছত ক'ম, এতিয়া অকণমান ওলাই যাওঁ। কেইটামান বস্তু বোলে আনিবলৈ আছে। কি আছে গম পাইছেনে, তামোল নাই। মানুহজন আকৌ তামোল নাথাকিলে পগলা নিচিনা হৈ যায় যে, সেই তামোলকে আনিবলৈ যাওঁ। সঁচাকে কোৱা, কথাটি কোৱা, ভাল জানো মোক পোৱা, নকওঁ নকওঁ মোৰ চকুলৈ চোৱা। সেই গ'লোঁ। এতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ, তাতে মোৰ জিঅ'গ্ৰাফী মেজৰ, প্ৰেক্টিকেলো থাকে। গম পাই নহয় প্ৰেমত ঠগ খালে মানুহ কেনেকুৱা হয়। এইটো টাইমত মোৰ পাৰ্চেণ্টেজ 59.4 হ'ল, গম পাইছেনে। মাত্ৰ 6 মাৰ্ক এটা কমিলে ফাৰ্ষ্ট ক্লাছ হ'লে। মানে এনেকুৱা হৈছিলে নহয়, এনেকুৱাকৈ ঠগিলে মানে মই ভবাই নাছিলোঁ। আৰু কেয়াৰো মানে এনেকুৱাকৈ কৰি দেখুৱাইছিলে, পৃথিৱীত মই এনেকুৱা কেয়াৰ পোৱাও নাছিলোঁ। মানে দূৰত থাকে, জাষ্ট ফোনটোহে আৰু। কিন্তু ফোনৰ ৰিচাৰ্জ হয়, শেষ হ'বলৈই নাপায়, কিন্তু ৰিচাৰ্জটো কৰি দিয়ে। যিটো হয় সেইটোতো ক'বই লাগিব ন। কিন্তু তামাম প্লে বয় আছিলে। কিন্তু ভগৱানে মোক তেতিয়াৰ পৰাই মোক বচাই আছিলে। মানে দুখ লাগিছিলে হয়, কান্দিছিলোঁ বহুত। মানে
সেই মেট্ৰ' চিনেমাখনে মোক বচাই দিলে মানে। তাৰপিছত লগৰজনীক যে গালি পাৰিছিলোঁ, তাইক ক'লোঁ আৰু বেয়া নাপাবি বোলো, মোৰ আচলতে তোক কোৱা অধিকাৰ নাছিলে, এনেকৈ খঙতে কৈ পালোঁ, আচলতে ভাল মানুহ নহয়। তাইকো ঠগি দিলে গম পাইছেনে? তাৰপিছত তাইও মোক ক'লে আৰু মোক মাফ কৰি দিবি, তহঁতৰ মাজত মই আহিলোঁ বুলি। তাৰপিছত তাইও খালে, ময়ো খালোঁ। এতিয়া আমি আমাৰ ৰাস্তাত, আমাক মানে সেইটো টাইমত মানে পঢ়াৰ টাইমত মানে ভালকৈ বেয়া কৰি দিলে মানে। আৰু এনেকুৱা সন্দেহকাৰী মানুহ আছিলে ন, মোৰ ফোনৰ নাম্বাৰটো কাকো দিয়া নাছিলে। লগৰ ছোৱালীৰ লগত বেছি কথা পাতিব নিদিয়ে, কলেজৰ পৰা আহি ডাইৰেক্ট ঘৰ পাব লাগিব, তেনেকুৱা টাইপৰ আছিলে। নিজে আকৌ আল্টু ফাল্টু কৰি আছিলে। মোক মানে বেলেগৰ লগত কিয় কথা পাতিব দিয়া নাছিলে, তাৰ বিষয়ে যাতে মই গম নাপাওঁ মানে। কিন্তু পৃথিৱীখন ঘূৰণীয়া হয়, ভগৱান আছে যে, মই সৎ পথত আছোঁ কাৰণে মই যেনেকুৱা হয় মই তেনেকুৱা বুলি ভাবিছিলোঁ। সি তেনেকুৱা নহয় যে, সি নিজকে মানে চতুৰ বুলি ভাবিছিলে, অতি চতুৰ বলাই ফাঁচি বুলি যে কয়, সেয়া গম পাই গ'লোঁ আৰু। লাভৰ মূৰত কি হ'ল, মোৰে লোকচান হোৱা নিচিনা হ'ল। ফাৰ্ষ্ট ক্লাছ নাপালোঁ। তাৰপিছত মোবাইলটো এৰি টিউশ্যন, ডিগ্ৰী কমপ্লিট কৰা হৈ গ'ল। তাৰপিছত আৰু ধৰক মই সৰু ল'ৰা ছোৱালী কেইটামান টিউশ্যন কৰিছিলোঁ, ইমান মনটো বেয়া লাগে। আকৌ আহি পিনে মোবাইলটো চাওঁ, সিজানে কিজানি ফোন কৰিছে, ধোকা দিছে বুলি গম পায়ো মানে এনেকুৱা লাগে। ভাল পাইছোঁ, প্ৰথম ভাল পোৱা হয় ন, মানে ইমান দুখ পাইছিল নহয়, নামটো ক'লেই মানে বুকুখন চিং চিং কৰি যায়। এতিয়া আকৌ কি জানেনে, ঘিণ লাগে। ভাল পোৱাটো কেতিয়াও ঘিণলৈ পৰিণত কৰিব নালাগে। ভাল পোৱাটো পবিত্ৰ হয় ন, কিন্তু ঘিণলৈ পৰিণত হৈ গ'ল আৰু। তথাপিও মানে মই এইটো নকওঁ, তেওঁ সদায় ভালেই থাকক। আৰু যিটো নাই আৰু, প্ৰেম বোলে প্ৰেম মানে বিবাহ নহয়। প্ৰেম, প্ৰকৃত প্ৰেম এয়াও হয়, আপুনি কেতিয়াবা এৰিব লগাও হ'ব পাৰে। দুখ লাগে, কিন্তু উপায় নাই আৰু ন। সিও আকৌ বৰ ধনী ঘৰৰ আছিলে, বহুত ধনী ঘৰৰ, ভালেই হ'ল বাৰু। নালাগে মোক এনেকুৱা ফাল্টু প্লে' বয়। বিয়া হোৱা হ'লে কি কৰিলেহেঁতেন, মোক এৰি পিনে বেলেগৰ লগত লিলিমাই চলাই থাকিলেহেঁতেন, মোৰ জীৱনটো ধ্বংস হ'লহেঁতেন। মই এইটোৱে ভাবি লৈছিলোঁ প্ৰেম মানে বিবাহ। তাৰপিছত গম পাইছোঁ লাহে লাহে, মানে এইবোৰৰ ওপৰত যেতিয়া মই নিজে ধোকা খালোঁ, গম পালোঁ প্ৰেম মানে বিবাহ নহয়। কেতিয়াবা প্ৰেমৰ কাৰণে নিজক দুখ দিব লগাও হয়, বৰ দুখ পাইছিলোঁ। কিন্তু এতিয়া ভাবিলে আকৌ হাঁহিয়ে উঠে। হাঁহি মানে কি আৰু, মানে তেতিয়া বুজি পোৱা নাছিলোঁ। ডিগ্ৰী পঢ়িছোঁ যদিও মানে প্ৰথম প্ৰেমত পৰিছোঁ ন। এইবোৰ ভাবিলে মানে হাঁহিও উঠে, সপোন সপোন লাগে, সঁচাকৈ এইবোৰ কৰি আছিলনে ফটুৱামিবোৰ। মই কিন্তু একদম পূৰা চিৰিয়াছলি লৈ আছিলোঁ দেই, একদম চিৰিয়াছলি। মানে যাক ভাল পাইছোঁ তাৰ লগতে বিয়া হ'ম, তাৰ লগতে সংসাৰ কৰিম। কিন্তু সংসাৰ ইয়াত কৰিব লগা আছিলে, আমাৰ আৰিয়া হ'ব লগা আছিলে, এইখন ঘৰ পাব লগা আছিলে। সেইকাৰণে ভগৱানে এয়াই মিলাই দিছে আৰু, গম পাইছেনে, এয়াই কথা। সেইকাৰণে নিজতকৈ বেছি কাকো ভাল নাপাব, নিজৰ ওপৰত বিশ্বাস ৰাখিব, নিজক বেছি ভাল পাব, আনক বেছি দুখ নহয়। সেইকাৰণে উঠি অহা ছোৱালীবোৰক কওঁ, বহুত চাই চিতি দেই। কি হয়, জীৱনটো এবাৰ দুখ পালে নহয়, আকৌ মানুহক বিশ্বাস কৰিবলৈ টান আছে। সেইকাৰণে বহুত চাই চিতি মানে খোজ পেলাব লাগে। আমি চাই চিতি পেলালেও আমাৰ ভুল হৈ যায়, উপায় নাই, কিন্তু সেইটোতে সোমাই থাকিব নালাগে। ঠিক আছে তেন্তে, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু। আৰিয়া ভাত খাব, মই ভাত খাম, ভোক লাগিছে, 9:15 হৈছে। সদায় কোৱা দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক আৰু সকলোৱে সদায় ভাল হওক, আৰু ভাল হ'বই। মোৰ বাবাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, ভাল কৰিবই, গম পাইছেনে। ঠিক আছে, গুড নাইট।